নিৰ্বাচনৰ দুদিন পূৰ্বে হঠাৎ সলনি হ'ল চাবুৱাৰ এটা ৱাৰ্ড নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীৰ নাম নাই নিজা ৱাৰ্ডত চাবুৱাৰ বালিজান পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হৈছিল পখিলা নায়ক কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 4 নম্বৰ ৱাৰ্ডৰ 55টা পৰিয়ালৰ 2 শতাধিক ভোটাৰৰ ৱাৰ্ড পৰিৱৰ্তিত হয় 6 নম্বৰ ৱাৰ্ডলৈ যাৰ ফলত এতিয়া বিপাঙত পৰিছে স্থানীয় ভোটাৰ আৰু এই মুহূৰ্তত আমি চাবুৱাৰ সেই পৰিৱেশটো জানিব বিচাৰিম ৰাইজে কি মন্তব্য আগবঢ়ায় সেয়া জানিব বিচাৰিম সতীৰ্থ বিশ্ব আছে আমাৰ সৈতে মই মুহূৰ্তত উপস্থিত আছো চাবুৱা সমষ্টিৰ অন্তৰ্গত বালিজান পঞ্চায়তৰ অন্তৰ্গত এই লাইনটো আচলতে বৰ্তমান 6 নম্বৰ লাইন হৈছে আৰু 4 নম্বৰ লাইন আছিলে আৰু বৰ্তমান সময়ত মই পৰিৱেশটো দেখুৱাইছো ইয়াত যিহেতু ৰাইজ আছে আৰু এই অঞ্চলৰ ৰাইজে ভোটাৰ ৰাইজে আচলতে নাজানে তেখেতলোকে আজি যিহেতু তেখেতলোকে ক'ত ভোট কাক ভোট দিব যিহেতু ইয়াত মই মুহূৰ্তত দৰ্শকক দেখুৱাইছো চাওক ইয়াত শ্ৰীমতী পখিলা নায়ক তেখেতে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এই স্থানৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তেখেতে এইটো 4 নম্বৰ লাইনত তেখেতে তেখেতৰ পৰৱৰ্তী সময়ত গম পালে তেখেত ইয়াৰ যিহেতু এই ৱাৰ্ডৰ সদস্য নহয় তেখেত 6 নম্বৰ ৱাৰ্ডৰ সদস্য মই এজন স্থানীয় ব্যক্তি আছে আপোনাৰ ওচৰলৈ আহিছো দাদা আপোনালোকে এতিয়া ভোট দিব কাক ভোট দিব জানে নাজানে আমিতো নাজানো এতিয়া আগত ছোৱালীটো আছিলে এতিয়া আমি গৈ কাক দিম আপোনালোক এতিয়া বৰ্তমান কেই নম্বৰ লাইন এইটো গাঞ্জাবী লাইন এইটো আগতে কিমান নম্বৰ লাইনৰ ভিতৰত আছিলে 4 নম্বৰ এতিয়া কি হৈ গ'ল এতিয়াতো কৈছে 6 নম্বৰ এতিয়া ইয়াত যিটো প্ৰতিনিধি আছিলে নিৰ্দলীয় প্ৰাৰ্থী আপোনালোক উঠিছিলে পখিলা নায়ক তেখেত 4 নম্বৰত উঠিছিলে আপোনালোকে তেখেতক উঠাইছিলে উঠাম বুলি ভাবিছিলো তাৰপিছত কি হ'ল তেখেতক আজি ভোট দিব নাপায় কিয় ৱাৰ্ডটোৱে বদলি হৈ গ'ল কি হ'ল ৱাৰ্ডটো 6 নম্বৰ হৈ গ'ল আপোনালোকে গম নাপালে 6 নম্বৰ হ'ল মইতো বেলেগ জেগাত আছিলো আজি কালি আহিছো ৰাতি গম পাইছো ৰাইজে কোনো গম নাপালে আমি নাম গাবলৈ গৈছিলো কালি ৰাতি সোমাইছো ঘৰত ৰাইজে গম নাপালে প্ৰাৰ্থীগৰাকী কি হ'ব এতিয়া ভোট দিব যে আপোনালোকে যাব এতিয়া কাক দিব জানে নাজানে সেইটো নাই জানো মই এজনো কেণ্ডিডেট চিনি নাপায় এতিয়া আপুনি কোনটো ৱাৰ্ডত যাব ভোট দিবলৈ 6 নম্বৰ মাতিছে যে আপোনালোকে 4 নম্বৰ বুলি ভাবি আছিলে এতিয়া গম পাইছে 6 নম্বৰ যিগৰাকী কেণ্ডিডেট আছিল তেখেতো প্ৰচাৰ চলাই আছিলে কেণ্ডিডেট আছিলে পখিলা নায়ক আছিলে তেখেতো নাজানে তেখেত 6 নম্বৰ লাইনৰ মানুহ বুলি 6 নম্বৰ লাইনৰ হৈ গ'ল সেইটো সেই জানে হয় আচলতে এয়াই পৰিৱেশ আচলতে এই অঞ্চলৰ ৰাইজে যিহেতু তেখেতলোকে বৰ্তমান সময়ত তেখেতলোকে কাক ভোট দিব যাব সেয়া তেখেতলোকে নাজানে মই স্থানীয় ব্যক্তি আৰু আছে তেখেতলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম যিহেতু এই অঞ্চলটোত আপোনাৰ ওচৰলৈ আহিছে দাদা আপোনালোকৰ সঁচা কথাটো ক'বলৈ ভয় কৈছে নি কোনোবাই কিবা কৈছে নি আপোনাক আপোনালোকে কি হৈছে প্ৰকৃততে আচলতে একচুৱেলি আমাৰ এইখন আগতে হেৰি আছিলে 4 নম্বৰ ৱাৰ্ড আছিলে আৰু কিন্তু 4 নম্বৰ ৱাৰ্ডৰ হৈও কিন্তু আমাৰ লাইনত আজিলৈকে একো ডেভেলপমেণ্ট কাম এটা হোৱা নাই আপোনালোকে চাইছে আজিলৈকে ৰাস্তা পদূলি এইটো চক মানে উন্নয়ন নাই হোৱা আৰু এইটো অত দিনৰ ব্ৰিটিছ কালৰ ড্ৰেইন সেই ড্ৰেইন আজিলৈকে এনেকে পৰিস্থিতি হৈ আছে তাৰ পৰা বিভিন্ন বেমাৰ আজাৰৰ আমাৰ ৰাইজে মানে মুখামুখি হৈ আছে আৰু ৰাইজে এনেকুৱা সমস্যাত মানে পৰিছে গতিকে এইবেলি আমাৰ সকলো ৰাইজে আমাৰ এই লাইনৰ ছোৱালী এজনী পখিলা নায়কক মানে চবে নিজৰ মানে কেণ্ডিডেট হিচাপে মানে হেৰি কৰিছিলে তো কিন্তু মানে নমিনেশ্যনো হৈ গ'ল নমিনেশ্যন হোৱাৰ পাছত মানে শেষ মুহূৰ্তত মানে ৰাইজে গম পালে যে আমাৰ ৱাৰ্ডখন মানে 6 নম্বৰ ৱাৰ্ডত গুচি গ'ল গতিকে এতিয়া হয় বিশ্বজিৎ ফুকন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ